হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আপোনালোকৰ আগন্তুক দিনত যি DLED এণ্ট্ৰেন্স পৰীক্ষা আছে তাৰ প্ৰস্তুতিৰ বাবে আমি এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি 4 নম্বৰ ক্লাছ হয়। আমি বিশেষকৈ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ছায়েন্স, পলিটি, আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ আৰু লগতে কিছুমান কুৱেশ্যনসমূহ আমি পুৰণি প্ৰশ্নকাকতসমূহৰ পৰা অনাৰ চেষ্টা কৰিছোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পাৰ্ট 3। ভাৰতৰ সংবিধানৰ পাৰ্ট 3ত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ সংবিধানৰ পাৰ্ট 3ৰ আৰ্টিকেল 12ৰ পৰা 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এক্সামত আহিব পাৰে কিমান আৰ্টিকেলৰ পৰা কিমান আৰ্টিকেললৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 12ৰ পৰা 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে পাৰ্ট 3ত। নেক্সট কুৱেশ্যন নম্বৰ 2, তলৰ কোনবিধ প্ৰদূষণৰ বাবে তেজৰ অক্সিজেনৰ পৰিবহণৰ ক্ষমতা হ্ৰাস পায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ কাৰ্বন মনক্সাইডৰ বাবে তেজত অক্সিজেনৰ পৰিবহণৰ ক্ষমতা হ্ৰাস পায়। নেক্সট কুৱেশ্যন নম্বৰ 3, এ ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকনে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, কোনজন আহোম স্বৰ্গদেৱে যোৰহাট চহৰৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গৌৰীনাথ সিংহ। স্বৰ্গদেউ গৌৰীনাথ সিংহই আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী চহৰ যোৰহাটৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, তলৰ কোনখন নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন উপনৈ হয়? অপশ্যন 4টা যদি আমি চাওঁ, ৰঙা নৈ, পাগলাদিয়া নৈ, মানস নৈ আৰু দিখৌ নৈ। শুদ্ধ উত্তৰ হ'ব দিখৌ নৈ। দিখৌ নৈখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন উপনৈ হয়। বাকী 3খন নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়। ৰঙা নৈ, পাগলাদিয়া নৈ আৰু মানস নৈ, এই 3খন নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, পুৰণি প্ৰশ্নকাকতসমূহৰ পৰা এই কুৱেশ্যন লোৱা হৈছে। দ্ৰুতিৰ SI একক হ'ল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মিটাৰ পাৰ ছেকেণ্ড। মিটাৰ পাৰ ছেকেণ্ড হ'ল দ্ৰুতিৰ SI একক। নেক্সট কুৱেশ্যন নম্বৰ 7, কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1985 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। 1985 চনত মানাহ আৰু কাজিৰঙা এই দুখন ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিয়োগ কৰে? অপশ্যন 4টা যদি আমি চাওঁ, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল। শুদ্ধ উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ এটৰ্নি জেনেৰেলক নিয়োগ কৰে। ভাৰতৰ এটৰ্নি জেনেৰেল হ'ল ভাৰতৰ সৰ্বোচ্চ আইনী বিষয়া। ভাৰতৰ সৰ্বোচ্চ আইনী বিষয়া কোন হয় বুলি যদি পৰীক্ষাত কুৱেশ্যন আহে, এটৰ্নি জেনেৰেল হ'ব। যদি পৰীক্ষাত কুৱেশ্যন আহে এখন ৰাজ্যৰ সৰ্বোচ্চ আইনী বিষয়া কোন হয়, উত্তৰ হ'ব এডভোকেট জেনেৰেল। এডভোকেট বুলি ক'লে ৰাজ্যৰ হ'ব আৰু এটৰ্নি জেনেৰেল এখন ভাৰতৰ সৰ্বোচ্চ আইনী বিষয়া হ'ব। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 9, কোনখন বেদত কলাযাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অথৰ্ববেদ। অথৰ্ববেদত কলাযাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰম্ভণিত এই 4খন বেদৰ ভিতৰত অথৰ্ববেদক বেদৰ মৰ্যাদা প্ৰদান কৰা নাছিল। পৰৱৰ্তী সময়ত এই বেদক বেদ হিচাপে গণ্য কৰা হৈছিল, কাৰণ এই বেদত কলাযাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, এলেকা ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত
অসমৰ স্থান কিমান সংখ্যক হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দ্বিতীয়। এলেকা ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান দ্বিতীয় হয়। প্ৰথমত হয় অৰুণাচল প্ৰদেশ। এৰিয়া ৱাইজ আটাইতকৈ ডাঙৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল হয়। দ্বিতীয়তে আছে অসম। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনে কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ। বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। 1515 চনত কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই। নেক্সট কুৱেশ্যন নম্বৰ 12, সবাতোকৈ ক্ষুদ্ৰ অণুজীৱ হ'ল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাইৰাছ। ভাইৰাছ হ'ল সবাতোকৈ ক্ষুদ্ৰ অণুজীৱ। নেক্সট কুৱেশ্যন নম্বৰ 13, মোগল সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ মোগল সাম্ৰাজ্যৰ শেষৰ ৰজা আছিল বাহাদুৰ শ্বাহ দ্বিতীয়। নেক্সট কুৱেশ্যন নম্বৰ 14, উত্তৰাখণ্ড ৰামায়ণ কোনে অসমীয়াত অনুবাদ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও ক্লাছটো তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিসকল তোমালোকৰ বন্ধু বান্ধৱীয়ে এই পৰীক্ষাৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰি দিবা। নেক্সট কুৱেশ্যন নম্বৰ 15, এলোৰাৰ গুহাসমূহ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টা যদি আমি চাওঁ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰ হ'ব মহাৰাষ্ট্ৰ। এলোৰাৰ গুহাসমূহ মহাৰাষ্ট্ৰত অৱস্থিত। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে, এলোৰাৰ গুহাসমূহ কোনটো যুগৰ হয়? উত্তৰ হ'ব গুপ্ত যুগৰ হয়। মনত ৰাখিবা, এক্সামত এইটো কুৱেশ্যন আহিছে, এলোৰাৰ গুহাসমূহ কোন যুগৰ হয়? গুপ্ত যুগৰ। বহুতে মোগল যুগৰ বুলি অপশ্যন টিক কৰি আহে, মোগল যুগৰ নহয়, গুপ্ত যুগৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 16, কোন চনত মেঘালয় পৃথক ৰাজ্য হিচাপে গঠন হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1972 চনত মেঘালয় পৃথক ৰাজ্য হিচাপে গঠন হৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। ইয়াৰ লগতে তোমালোকে আৰু দুটা পইণ্ট মনত ৰাখা। 1972 চনত মেঘালয়ৰ সৈতে আন দুখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ পৃথক ৰাজ্য হিচাপে গঠন হৈছিল। এখন হ'ব মণিপুৰ, আনখন হ'ব ত্ৰিপুৰা। মণিপুৰ আৰু ত্ৰিপুৰা লগতে মেঘালয়, এই তিনিখন ৰাজ্য 1972 চনত পৃথক ৰাজ্য হিচাপে গঠন হৈছিল। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, এই তিনিখন ৰাজ্য 1972 চনত পৃথক ৰাজ্য হিচাপে গঠন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17, নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, শুদ্ধ উত্তৰটো হ'ব অলকানন্দা। অলকানন্দা পুথিৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু এই বঁটা তেওঁ 1968 চনত লাভ কৰিছিল। ইয়াৰটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে, কোন চনত নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1968 চনত, অলকানন্দাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 18, কোনজন আহোম স্বৰ্গদেউক নৰিয়া ৰজা নামেৰে জনা যায়? অপশ্যন 4টা যদি আমি চাওঁ, চুটিনফা, চুদাংফা, চুতেউফা, চুপাতফা। শুদ্ধ উত্তৰ হ'ব চুটিনফা। স্বৰ্গদেউ চুটিনফাক নৰিয়া ৰজা নামেৰে জনা যায়। ইয়াৰ উপৰিও তেওঁক কেঁকুৰা ৰজা নামেৰেও জনা যায়। এক্সামত আহিব পাৰে নৰিয়া ৰজা নামেৰে কাক জনা যায়, নাইবা কেঁকুৰা ৰজা নামেৰে কোনজন আহোম স্বৰ্গদেউ জনা যায়। কুৱেশ্যন নম্বৰ 19, ভিনেগাৰৰ ৰাসায়নিক নাম কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰটো হ'ব এচিটিক এচিড। এচিটিক এচিড হ'ল ভিনেগাৰৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন নম্বৰ 20,
কোনে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যই। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 21। শকুন্তলা নামৰ নাটকখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কালিদাস। কালিদাসে শকুন্তলা নামৰ নাটকখনৰ ৰচনা কৰিছিল। বন্ধুসকল, আমি 30টা কুৱেশ্যন ডিছকাছ কৰিম আৰু এই 30টা কুৱেশ্যনে তোমালোকে কিমান স্ক'ৰ কৰিছা আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 22। ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ গঠন কোন চনত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1969 চনত ইছৰোৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 23। লোকপিয়ল 2011 চনৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 72.19%। চেঞ্চাছ 2011 মতে অসমৰ লিটাৰেচি ৰেট আছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে 2011 চনৰ লোকপিয়লৰ মতে অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ আছিল, যদি পৰীক্ষাত কুৱেশ্যন আহে উত্তৰ হ'ব 77.85% পুৰুষৰ হাৰ আছিল। কেতিয়াবা ৰাউণ্ড ফিগাৰ দিয়া থাকিলে 78 দিয়া থাকে, তেনেহ'লে উত্তৰ হ'ব 78। যদি ৰাউণ্ড ফিগাৰ দিয়া নাথাকে 77.85 দিয়া থাকিব। লোকপিয়ল 2011 চনৰ মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল 77.85%। যদি পৰীক্ষাত কুৱেশ্যন আহে লোকপিয়ল 2011 চনৰ মতে মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ আছিল, উত্তৰ হ'ব 66.27%। ৰাউণ্ড ফিগাৰত দিয়া থাকিলে 66 দিয়া থাকিব। ইয়াৰ পৰা আমি দুটা এক্সট্ৰা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। প্ৰথমটো হ'ব পুৰুষৰ বুলি ক'লে 77.85% আৰু মহিলাসকলৰ বুলি কুৱেশ্যন যদি আহে 66.27%। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 24। গুমৰাগ নৃত্য কোন জনগোষ্ঠীৰ লোকনৃত্য হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মিচিং জনগোষ্ঠী। মিচিং জনগোষ্ঠীৰ লোকনৃত্য হয় গুমৰাগ নৃত্য। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 25। কোন চনত ভাৰতৰ সংবিধানখন প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল? অপশ্যন 4টা যদি আমি চাওঁ 1950, 1951, 1952, 1954। 1951টো নহ'ব, কাৰণ 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধান কাৰ্যকাৰী কৰা হৈছিল আৰু ভাৰতৰ সংবিধান প্ৰথম বৰ্ষতে কোনো ধৰণৰ সংশোধন কৰা হোৱা নাছিল। বাকী তিনিটা অপশ্যনৰ ভিতৰত যদি আমি চাওঁ শুদ্ধ উত্তৰ হ'ব 1951। 1951 চনত ভাৰতৰ সংবিধানখন প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 26। বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 ডিচেম্বৰ। 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস পালন কৰা হয়। তোমালোকৰ আজিৰটো হোমৱৰ্ক হ'ল, তোমালোকে সকলোৱে কমেণ্ট কৰি জনাবা যে এইবাৰৰ এইডছ দিৱসৰ থিমটো কি আছিল। উত্তৰটো সকলো কৈছোঁ, কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা, কাৰণ থিম ৰিলেটেড কুৱেশ্যন এক্সামত আহিছে। যদি তোমালোকে পুৰণি প্ৰশ্ন কাকতসমূহ চোৱা তাত এই কুৱেশ্যনটো আহিছে। তো উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 27। কোনজন অসমীয়া সাহিত্যিকক বকুল বনৰ কবি নামেৰে জনা যায়? অপশ্যন 4টা যদি আমি চাওঁ যতীন্দ্ৰনাথ দুৱৰা, আনন্দ চন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 28। অসমৰ কোনটো বিদ্ৰোহক জালিয়ানাৱালা বাগৰ গণহত্যা বুলি অভিহিত কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শুদ্ধ উত্তৰ হ'ব পথৰুঘাটৰ ৰণ। অসমৰ পথৰুঘাটৰ ৰণক জালিয়ানাৱালা বাগৰ গণহত্যা বুলি অভিহিত কৰা হয় আৰু এই ৰণ কেতিয়া হৈছিল? 1894। ইয়াৰটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 29। কোন চনত কিমান তাৰিখে কেবিনেট মিছন ভাৰতলৈ আহিছিল? আমি সকলোৱে জানো কেবিনেট মিছন আহিছিল 1946 চনত, কিন্তু ডেটটো আমি নাজানো। এক্সামত এনেধৰণৰে কুৱেশ্যন আহিব, কিন্তু অলপ ঘূৰাই দিয়ে য'ত আমি কনফিউজ হওঁ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1946 চনৰ
24 মাৰ্চ কেবিনেট মিছন ভাৰতলৈ আহিছিল। কেবিনেট মিছনৰ মূল উদ্দেশ্যটো কি আছিল? ভাৰতত এখন সংবিধান প্ৰস্তুত কৰা। আজিৰ শেষৰটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 30। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাগৰাকী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ আছিল বৰ্মন বংশৰ একেবাৰে শেষৰজন ৰজা। তো বন্ধুসকল, আজিৰ এই 30টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও কুৱেশ্যনটোৰ আনচাৰ আমাক জনাবলৈ নাপাহৰিব। এইবাৰৰ যি এইডছ দিৱস আছিল তাৰ থিমটো কি আছিল, এইটো উত্তৰটো কমেণ্ট কৰি জনাবা। যদি আজিৰ ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ আজি আমাৰ চেনেলত আহিছে তো নিশ্চয় চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। থেংক ইউ।